গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ চেনেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভগৱানৰ কৃপাত সুস্থ আৰু সুখী হৈ আছে। আজিৰ এই নতুন পুৱা আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু সফলতা। এয়াই ভগৱানৰ ওচৰত আমাৰ আন্তৰিক প্ৰাৰ্থনা। প্ৰিয় দৰ্শক, আজি 21 আগষ্ট 2026 শুক্ৰবাৰ। পঞ্জিকা অনুসৰি আজি ভাদ মাহৰ 3 তাৰিখ শুক্লপক্ষৰ নৱমী তিথি। আজিৰ দিনটো অনুৰাধা নক্ষত্ৰ, ইন্দ্ৰযোগ আৰু বালক কৰণৰ প্ৰভাৱ থাকিব। লগতে আজিৰ জন্ম ৰাশি হৈছে বৃশ্চিক ৰাশি। আজিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফালৰ চালে দেখা যায় সূৰ্য সিংহ ৰাশিত, চন্দ্ৰ বৃশ্চিক ৰাশিত, মংগল মিথুন ৰাশিত, বুধ আৰু বৃহস্পতি কৰ্কট ৰাশিত, শুক্ৰ কন্যা ৰাশিত, শনি মীন ৰাশিত পশ্চাদবৰ্তী অৱস্থাত, ৰাহু কুম্ভ ৰাশিত আৰু কেতু সিংহ ৰাশিত অৱস্থান কৰিছে। এই গ্ৰহীয় পৰিৱেশে আজি 12টা ৰাশিৰ জীৱনত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাব। কাৰোবাৰ বাবে কৰ্মক্ষেত্ৰত সফলতা, আৰ্থিক লাভ আৰু নতুন সুযোগ আহিব পাৰে। আনহাতে কিছুমান ৰাশিৰ জাতক জাতিকাই স্বাস্থ্য, ধন বা সম্পৰ্কৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। তেন্তে আজিৰ দিনটো আপোনাৰ ৰাশিৰ ভাগ্যত কি আছে? কোন ৰাশিৰ জাতক জাতিকাই আৰ্থিক লাভ হ'ব? কোনে লাভ কৰিব নতুন সুযোগ? আৰু কোন ৰাশিৰ জাতক জাতিকাই আজি কি কি বিষয়ত সাৱধান হ'ব লাগিব? সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক। গতিকে পলম নকৰি আহকচোন আৰম্ভ কৰোঁ 21 আগষ্ট 2026 12টা ৰাশিৰ দৈনিক ৰাশিফল। প্ৰিয় দৰ্শক, প্ৰথমতে আহোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি কৰ্ম আৰু অৰ্থনৈতিক দিশত গুৰুত্বপূৰ্ণ দিন হ'ব পাৰে। গ্ৰহৰ অৱস্থান অনুসৰি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে নিজৰ কামত মনোযোগ দিলে উচ্চ পদস্থ ব্যক্তিৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত সকলৰ বাবেও নতুন যোগাযোগ লাভৰ পথ মুকলি কৰিব পাৰে। বুধ আৰু বৃহস্পতিৰ কৰ্কট ৰাশিত অৱস্থানে ঘৰ সংসাৰ আৰু পাৰিবাৰিক বিষয়ত গুৰুত্ব বৃদ্ধি কৰিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিব পাৰে। অৱশ্যে মিথুন ৰাশিত থকা মংগলৰ প্ৰভাৱত আজি খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকিব। বিশেষকৈ কথা বতৰাত খং বা উত্তেজনা নিয়ন্ত্ৰণ কৰক। দাম্পত্য জীৱনত সৰু কথাক লৈ ভুল বুজাবুজি হ'ব পাৰে। সেয়েহে সংগীৰ সৈতে শান্তভাৱে কথা পাতক। আৰ্থিক দিশত দিনটো মোটামুটি ভাল, কিন্তু অপ্ৰয়োজনীয় খৰচ আৰু অৰ্থাৎ কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অত্যাধিক পৰিশ্ৰমৰ পৰা নিজকে আঁতৰাই ৰাখক। আজিৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 9। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি যোগাযোগ, পৰিশ্ৰম আৰু কৰ্মক্ষেত্ৰৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ দিন। মিথুন ৰাশিত থকা মংগলৰ প্ৰভাৱত আপোনাৰ সাহস আৰু কাম কৰাৰ শক্তি বৃদ্ধি পাব। কোনো পুৰণি কাম সম্পূৰ্ণ কৰাৰ লগতে নতুন কাম আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। বুধ আৰু বৃহস্পতি যিহেতু কৰ্কট ৰাশিত থকাৰ বাবে ভাই ভনী, আত্মীয় আৰু ঘনিষ্ঠ মানুহৰ সৈতে সম্পৰ্ক উন্নত হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ কথা বতৰা বা যোগাযোগৰ জৰিয়তে আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ পাব পাৰে। আৰ্থিক দিশত আজি আয়ৰ নতুন পথ বা পুৰণি কোনো পাওনা ধন লাভ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন গ্ৰাহক বা নতুন যোগাযোগ লাভ কৰিব পাৰে। অৱশ্যে শুক্ৰ কন্যা ৰাশিত থকাৰ বাবে প্ৰেম আৰু ব্যক্তিগত সম্পৰ্কত অতিমাত্ৰা আশা নকৰাই ভাল। দাম্পত্য জীৱনত সংগীৰ সৈতে সুন্দৰ সময় কটাব পাৰিব, কিন্তু সৰু কথাক লৈ অভিমান বা ভুল বুজাবুজি হ'ব পাৰে। সেয়েহে মুকলিকৈ কথা পাতক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যধিক চিন্তা আৰু অনিয়মীয়া খাদ্যাভ্যাসৰ পৰা আঁতৰি থাকক। আজিৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি কৰ্ম আৰু আৰ্থিক দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ দিন। আপোনাৰ ৰাশিৰ অধিপতি বুধ কৰ্কট ৰাশিত বৃহস্পতিৰ সৈতে অৱস্থান কৰাৰ বাবে বুদ্ধি, যোগাযোগ আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা ভাল থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ কথা আৰু পৰিকল্পনাক গুৰুত্ব দিয়া হ'ব পাৰে। মিথুন ৰাশিত মংগলৰ অৱস্থানৰ বাবে আজি আপোনাৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব।
নতুন কাম আৰম্ভ কৰাৰ বা কোনো পুৰণি পৰিকল্পনা বাস্তৱায়িত কৰাৰ সুযোগ আহিব পাৰে। চাকৰি বিচাৰি থকা জাতক জাতিকাই ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত দিনটো অনুকূল, আয় বৃদ্ধি, নতুন কামৰ সুযোগ বা ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু মংগলৰ প্ৰভাৱত খৰখেদাকৈ কোনো আৰ্থিক সিদ্ধান্ত নল'ব। বিশেষকৈ অতিৰিক্ত লাভৰ আশাত ঝুঁকিপূৰ্ণ বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। পাৰিবাৰিক জীৱনত আজি আপোনাৰ উপস্থিতিয়ে পৰিয়ালৰ যি লোকসকলক আনন্দ দিব। দাম্পত্য জীৱনতো পৰিস্থিতি ভাল থাকিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ চাপ আৰু মানসিক অস্থিৰতা এৰাই চলক। সময়মতে খাদ্য গ্ৰহণ আৰু পৰ্যাপ্ত বিশ্ৰাম লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজি ভাগ্য আৰু কৰ্মক্ষেত্ৰ দুয়োটা দিশতে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ ৰাশিত বুধ আৰু বৃহস্পতিৰ অৱস্থান থকাৰ বাবে বুদ্ধি, জ্ঞান আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব। কোনো গুৰুত্বপূৰ্ণ কামত আপোনাৰ পৰামৰ্শক মূল্য দিয়া হ'ব পাৰে। চাকৰিয়ালসকলৰ বাবে আজি উচ্চ পদস্থ ব্যক্তি বা বিষয়াৰ পৰা সহায় আৰু সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব লাভ কৰিব পাৰে আৰু নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ সুযোগ পাব। ব্যৱসায়ত নতুন যোগাযোগৰ জৰিয়তে লাভৰ পথ মুকলি হ'ব পাৰে। আৰ্থিক দিশত দিনটো যথেষ্ট অনুকূল। পুৰণি কোনো পাওনা ধন লাভ কৰিব পাৰে অথবা আয়ৰ নতুন উৎসৰ সন্ধান পাব পাৰে। অৱশ্যে কোনো ব্যক্তিক বিশ্বাস কৰি ধন ধাৰে দিয়া বা কাগজ পত্ৰ নপঢ়াকৈ কোনো চুক্তিত স্বাক্ষৰ কৰা এৰাই চলক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনতো সংগীৰ সৈতে সম্পৰ্ক মধুৰ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষ চিন্তাৰ কাৰণ নাই, কিন্তু মানসিক চাপ আৰু অধিক চিন্তা কমাবলৈ চেষ্টা কৰক। নিজৰ বিশ্ৰামৰ বাবেও কিছু সময় উলিয়াই লওক। আজি শুভ ৰং বগা, শুভ সংখ্যা 2। প্ৰিয় দৰ্শক, এতিয়া আহোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আত্মবিশ্বাস, কৰ্মক্ষেত্ৰ আৰু আৰ্থিক দিশত গুৰুত্বপূৰ্ণ দিন। আপোনাৰ ৰাশিত সূৰ্য আৰু কেতুৰ অৱস্থানৰ বাবে নিজৰ সিদ্ধান্তক লৈ কিছু দ্বিধা বা অস্থিৰতা অনুভৱ হ'ব পাৰে। সেয়েহে আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা নকৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সুযোগ আছে। উচ্চপদস্থ ব্যক্তিৰ সৈতে কোনো গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। ব্যৱসায়ৰ সৈতে জড়িতসকলে নতুন সুযোগ লাভ কৰিব পাৰে, কিন্তু অতিৰিক্ত আত্মবিশ্বাসেৰে কোনো সিদ্ধান্ত নল'ব। আৰ্থিক দিশত আয় স্বাভাৱিক থাকিলেও ঘৰুৱা বা ব্যক্তিগত কোনো কামত অতিৰিক্ত খৰচ হ'ব পাৰে। সেয়েহে আজি বাজেটৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক, অৰ্থাৎ বিনিয়োগ কৰাৰ আগতে ভালদৰে বিচাৰ বিবেচনা কৰক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ ব্যক্তিসকলৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। দাম্পত্য জীৱনত সংগীৰ মতামতক গুৰুত্ব দিলে সম্পৰ্ক অধিক মধুৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰতো আজি আপোনাৰ মনৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ, টোপনিৰ অভাৱ আৰু অতিৰিক্ত পৰিশ্ৰম এৰাই চলক। শান্ত মনেৰে দিনটো পাৰ কৰাটো আপোনাৰ বাবে অধিক উপকাৰী হ'ব। আজিৰ শুভ ৰং সোণালী, শুভ সংখ্যা 1। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি কৰ্মক্ষেত্ৰ আৰু সম্পৰ্কৰ দিশৰ পৰা মিশ্ৰ ফলাফল লাভ কৰিব পাৰে। আপোনাৰ ৰাশিত শুক্ৰৰ অৱস্থান থকাৰ বাবে সৃষ্টিশীলতা, সৌন্দৰ্যবোধ আৰু ব্যক্তিৰ আকৰ্ষণ বৃদ্ধি পাব। কোনো কামত নিজৰ দক্ষতা দেখুৱাই আনৰ প্ৰশংসা লাভ কৰিব পাৰে। চাকৰিয়ালসকলৰ বাবে আজি নতুন দায়িত্ব আহিব পাৰে। সহকৰ্মীৰ সৈতে মিলি কাম কৰিলে ভাল ফল লাভ কৰিব। ব্যৱসায়ত নতুন গ্ৰাহক বা নতুন যোগাযোগৰ জৰিয়তে লাভৰ সম্ভাৱনা আছে। অৱশ্যে কামৰ ক্ষেত্ৰত অতিৰিক্ত নিখুঁত হ'বলৈ গৈ সময় নষ্ট নকৰিব। আৰ্থিক দিশত দিনটো মোটামুটি ভাল। আয়ৰ তুলনাত খৰচ কিছু বৃদ্ধি পাব পাৰে, বিশেষকৈ ঘৰ সংসাৰ বা ব্যক্তিগত প্ৰয়োজনত। সেয়েহে অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ পৰা আজি আঁতৰি থাকক। প্ৰেম আৰু দাম্পত্য জীৱনত আজি ভাল পোৱা আৰু বুজাবুজি বৃদ্ধি পাব পাৰে। সংগীৰ সৈতে কোনো পুৰণি ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ আহিব। পৰিয়ালৰ কোনো সদস্যৰ সহায় লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি পেটৰ সমস্যা, ক্লান্তি বা মানসিক চাপৰ প্ৰতি সাৱধান হওক।
সময়মতে খাদ্য গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। আজিৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি কৰ্মক্ষেত্ৰ আৰু সামাজিক জীৱনত অগ্ৰগতিৰ সম্ভাৱনা আছে। সূৰ্য সিংহ ৰাশিত থকাৰ বাবে আপোনাৰ সামাজিক পৰিচয় আৰু যোগাযোগ বৃদ্ধি পাব পাৰে। কোনো প্ৰভাৱশালী ব্যক্তি বা পুৰণি পৰিচিতৰ সৈতে যোগাযোগে আপোনাৰ কামত সহায় কৰিব পাৰে। চাকৰিয়ালসকলে আজি নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিলে উচ্চপদস্থ ব্যক্তিৰ পৰা প্ৰশংসা বা নতুন সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰতো নতুন গ্ৰাহক বা নতুন যোগাযোগৰ জৰিয়তে লাভৰ সম্ভাৱনা আছে। অৱশ্যে সহকৰ্মীৰ সৈতে কোনো কথাত মতভেদ হলে তৰ্কলৈ নিদিব। আৰ্থিক দিশত দিনটো ভাল, আয় বৃদ্ধি পাব, পুৰণি কোনো পাওনা ধন লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু বন্ধুবৰ্গ বা পৰিচিত ব্যক্তিৰ কথা পৰি অতিৰিক্ত খৰচ বা ঝুঁকিপূৰ্ণ বিনিয়োগ নকৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। অবিবাহিতসকলে কোনো নতুন ব্যক্তিৰ সৈতে পৰিচিত হোৱাৰ সুযোগ পাব পাৰে। পৰিয়ালৰ পৰিৱেশো সাধাৰণতে সুখদায়ক থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ কমাই বিশ্ৰাম আৰু টোপনিৰ প্ৰতি গুৰুত্ব দিয়ক। অতিৰিক্ত কামৰ বোজা নিজৰ ওপৰত নল'ব। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজি বিশেষ গুৰুত্বপূৰ্ণ দিন। কাৰণ আজি চন্দ্ৰ আপোনাৰ ৰাশিতে অৱস্থান কৰিছে আৰু অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱো আছে। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস, মনোবল আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত আজি নিজৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সুযোগ আছে। চাকৰিয়ালসকলে কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে আৰু ব্যৱসায়িকসকলে নতুন যোগাযোগৰ জৰিয়তে লাভৰ সুযোগ পাব পাৰে। অৱশ্যে মংগল মিথুন ৰাশিত থকাৰ বাবে সহকৰ্মী বা অংশীদাৰৰ সৈতে বিতৰ্কত জড়াই নপৰিব। আৰ্থিক দিশত দিনটো মিশ্ৰ হ'ব পাৰে। আয়ৰ সম্ভাৱনা থাকিলেও অৰ্থাৎ কোনো অপ্ৰত্যাশিত খৰচ আহিব পাৰে। বিশেষকৈ ধন বিনিয়োগ বা ঋণ দিয়াৰ ক্ষেত্ৰত আজি সাৱধান হওক। পাৰিবাৰিক জীৱনত আপোনাৰ কথাক গুৰুত্ব দিয়া হ'ব। দাম্পত্য জীৱনত সংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত নিজৰ অনুভূতি প্ৰকাশ কৰাৰ বাবে দিনটো অনুকূল, কিন্তু অতিৰিক্ত সন্দেহ বা অধিকাৰবোধ এৰাই চলক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অতিৰিক্ত চিন্তাৰ পৰা আঁতৰি থাকক। পৰ্যাপ্ত বিশ্ৰাম ল'লে মন মগজু সতেজ থাকিব। আজিৰ শুভ ৰং মেৰুন, শুভ সংখ্যা 9। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজি ভাগ্য, কৰ্ম আৰু আৰ্থিক দিশত নতুন সম্ভাৱনা সৃষ্টি হ'ব পাৰে। কৰ্কট ৰাশিত থকা বৃহস্পতি আৰু বুধৰ প্ৰভাৱত গুৰুত্বপূৰ্ণ বিষয়ৰ সঠিক পৰামৰ্শ লাভ কৰাৰ সুযোগ পাব। দূৰৰ কোনো ব্যক্তি বা স্থানৰ পৰা ভাল খবৰ আহিব পাৰে। চাকৰিয়ালসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন সুযোগ আহিব পাৰে। আপোনাৰ কামৰ প্ৰশংসা হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িকসকলে নতুন চুক্তি বা কোনো গুৰুত্বপূৰ্ণ যোগাযোগৰ পৰা লাভ পাব পাৰে। অৱশ্যে কোনো চুক্তি কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পঢ়ি ল'ব। আৰ্থিক দিশত দিনটো মোটামুটি অনুকূল। পুৰণি কোনো বিনিয়োগৰ পৰা লাভ বা কোনো পাওনা ধন লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু হঠাৎ হোৱা খৰচৰ বাবে হাতত কিছু ধন সঞ্চয় কৰি ৰখাটো ভাল। পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সফলতাত আপুনি আনন্দিত হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনতো সংগীৰ পৰা ভাল সহযোগিতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অতিৰিক্ত পৰিশ্ৰম আৰু অনিয়মীয়া জীৱনশৈলী এৰাই চলক। মানসিক শান্তিৰ বাবে কিছু সময় প্ৰাৰ্থনা বা ধ্যানত কটাব পাৰে। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি কৰ্মক্ষেত্ৰ আৰু আৰ্থিক দিশত দায়িত্ব বৃদ্ধি পাব পাৰে। মীন ৰাশিত পশ্চাদগতি শনিৰ প্ৰভাৱত পুৰণি কাম বা অসম্পূৰ্ণ দায়িত্ব পুনৰ আগত আহিব পাৰে। সেয়েহে কোনো কাম পেলাই নথৈ ধৈৰ্য সহকাৰে পূৰ্ণ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। চাকৰিয়ালসকলৰ বাবে আজি কামৰ চাপ কিছু বৃদ্ধি পাব পাৰে, যদিও পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। উচ্চপদস্থ ব্যক্তিৰ সৈতে কথা বতৰা পাতোতে শান্ত আৰু সংযত ভাষা ব্যৱহাৰ কৰক। ব্যৱসায়ত পুৰণি কোনো যোগাযোগৰ পৰা নতুন সুযোগ লাভ কৰিব পাৰে। আৰ্থিক দিশত আজি সাৱধানে আগবঢ়া উচিত। আয় স্বাভাৱিক থাকিলেও ঘৰ সংসাৰ বা কোনো পুৰণি দায়িত্বৰ বাবে খৰচ বৃদ্ধি পাব পাৰে।
ঋণ বা ডাঙৰ বিনিয়োগৰ সিদ্ধান্ত আজি খৰখেদাকৈ নল'ব। পাৰিবাৰিক জীৱনত পৰিয়ালৰ জাতক জাতিকাৰ সৈতে সময় কটালে মানসিক শান্তি পাব। দাম্পত্য জীৱনত সংগীৰ সৈতে কোনো বিষয়ত মতভেদ হেৰু আলোচনা কৰি সমাধান কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত ধৈৰ্য ধৰাটো জৰুৰী। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ক্লান্তি, মানসিক চাপ আৰু টোপনিৰ অভাৱৰ প্ৰতি সাৱধান হওক। নিয়মীয়া বিশ্ৰাম আৰু সময়মতে খাদ্য গ্ৰহণ কৰক। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 8। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি কৰ্মক্ষেত্ৰ, আৰ্থিক লাভ আৰু সামাজিক যোগাযোগৰ দিশত ভাল সম্ভাৱনা দেখা গৈছে। আপোনাৰ ৰাশিত ৰাহুৰ অৱস্থানৰ বাবে নতুন চিন্তা বা নতুন পৰিকল্পনা মনলৈ আহিব পাৰে। কিন্তু কোনো সিদ্ধান্ত লোৱাৰ আগত ভালদৰে বিচাৰ বিবেচনা কৰাটো অতি জৰুৰী। চাকৰিয়ালসকলে আজি নিজৰ দক্ষতা দেখুৱাই উচ্চ পদস্থ ব্যক্তিৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন যোগাযোগে লাভৰ পথ মুকলি কৰিব। দূৰৰ কোনো ব্যক্তি বা অনলাইন যোগাযোগৰ পৰাও কামৰ সুযোগ আহিব পাৰে। আৰ্থিক দিশত দিনটো অনুকূল, আয় বৃদ্ধি বা অতিৰিক্ত উপাৰ্জনৰ সুযোগ লাভ কৰিব পাৰে। কিন্তু ৰাহুৰ প্ৰভাৱত সহজে অধিক লাভ কৰাৰ আশাত কোনো ঝুঁকিপূৰ্ণ বিনিয়োগ নকৰিব। পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে ভৱিষ্যতৰ কোনো পৰিকল্পনা আলোচনা কৰিব পাৰে। অৱশ্যে নিজৰ মতামত জোৰকৈ জাপি নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু অনিয়মীয়া জীৱনশৈলীৰ পৰা আঁতৰি থাকক। পৰ্যাপ্ত পানী আৰু বিশ্ৰামৰ প্ৰতি গুৰুত্ব দিয়ক। আজিৰ শুভ ৰং আকাশী, শুভ সংখ্যা 8। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি কৰ্মক্ষেত্ৰ আৰু ব্যক্তিগত জীৱনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ দিন হ'ব পাৰে। আপোনাৰ ৰাশিত অচাৰ গতি শনিৰ অৱস্থানৰ বাবে পুৰণি কাম, দায়িত্ব বা কোনো অসম্পূৰ্ণ বিষয় পুনৰ আগলৈ আহিব পাৰে। ধৈৰ্য আৰু পৰিকল্পনাৰে আগবাঢ়িলে ভাল ফল লাভ কৰিব। চাকৰিয়ালসকলে আজি কৰ্মক্ষেত্ৰত অতিৰিক্ত দায়িত্ব লাভ কৰিব পাৰে। প্ৰথমতে কামৰ চাপ যেন লাগিলেও ইয়াৰ জৰিয়তে নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ সুযোগ আহিব। ব্যৱসায়ত পুৰণি গ্ৰাহক বা পুৰণি কোনো যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। আৰ্থিক দিশত আজি সাৱধানতাৰে চলা উচিত। আয়ৰ সুযোগ থাকিলেও ঘৰুৱা বা ব্যক্তিগত প্ৰয়োজনত খৰচ বৃদ্ধি পাব পাৰে। কোনো ব্যক্তিৰ ধন ধাৰে দিয়াৰ আগতে ভালদৰে চিন্তা কৰক আৰু ডাঙৰ বিনিয়োগ ক্ষেত্ৰত বিশেষ সাৱধান হওক। পাৰিবাৰিক জীৱনত আজি আপোনাৰ পৰামৰ্শৰ প্ৰয়োজন হ'ব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে মুকলিকৈ কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰতো পুৰণি কোনো সমস্যা সমাধান কৰাৰ সুযোগ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ, ক্লান্তি আৰু টোপনিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। নিয়মিত বিশ্ৰাম, শান্ত মন আৰু সুস্থ দৈনন্দিন অভ্যাস আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 3।